নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাংগণত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱনিৰ্মিত শ্বহীদ বেদীৰ উন্মোচন কৰা হয় নিউজ নাৰক ৰিপৰ্ট পূব মাজুলী মহাবিদ্যালয়ৰ প্ৰাংগণত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱনিৰ্মিত শ্বহীদ বেদীৰ উন্মোচন কৰা হয় শ্বহীদ বেদী উন্মোচন অনুষ্ঠানত পোনপ্ৰথমে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হয় এই পতাকা উত্তোলন কৰে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমণি হাজৰিকাই পূব মাজুলী ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ হোৱা নৱনিৰ্মিত শ্বহীদ বেদীৰ উন্মোচন কৰে মাজুলী জিলা ছাত্ৰ সন্থাৰ নেতা সূৰ্যকুমাৰ ভূঞাই উক্ত শ্বহীদ বেদী উন্মোচনী অনুষ্ঠানত মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াৰ লগতে পূব মাজুলী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে মাজুলীৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল এই মহাবিদ্যালয়ৰ প্ৰাংগণত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এটা নৱনিৰ্মিত শ্বহীদ বেদী উন্মোচিত কৰা হৈছে বিগত সময়ছোৱাতো ইয়াতে এটা শ্বহীদ বেদী আছিল যদিও সেইটো ভগ্নপ্ৰায় অৱস্থাত পৰিণত হৈছিলগৈ আৰু বহুদিনৰ প্ৰচেষ্টাৰ অন্তত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ অশেষ কষ্টৰ বিনিময়ত আজি এটা নতুনকৈ ইয়াতে শ্বহীদ বেদী নিৰ্মাণ হৈছে আমি এই মুহূৰ্তত যিসকল বীৰ শ্বহীদ সেই বীৰ শ্বহীদসকললৈ আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বীৰ শ্বহীদসকলৰ পৰা এই মুহূৰ্তত আশীৰ্বাদ কামনা কৰিছোঁ তেখেতলোকৰ আশীষ পুষ্ট হৈ যাতে অনাগত দিনত আমি জাতীয় জীৱনৰ স্বাৰ্থত নিস্বাৰ্থভাৱে ত্যাগী মনোভাৱেৰে যাতে কাম কৰি যাব পাৰোঁ শ্বহীদসকলৰ আদৰ্শ আৰু অনুপ্ৰেৰণাৰে যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে শ্বহীদসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ছাত্ৰ সন্থাৰ হৈ কাম কৰি যোৱাৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ মাজুলীবাসী ৰাইজৰ অভিভাৱকত্ব আমি এই মুহূৰ্তত কামনা কৰিছোঁ পুনৰবাৰ মই শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ অনাগত দিনত যাতে জাতীয় জীৱনৰ স্বাৰ্থত নিস্বাৰ্থভাৱে ত্যাগী মনোভাৱেৰে কাম কৰি যাব মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।